হেল্ল' ষ্টুডেণ্ট, মই আজি তোমালোকক ক্লাছ 9ৰ R1ৰ 16, 17, 18, 19, 20, 21 এই প্ৰশ্নকেইটাৰ উত্তৰ কৰি দিম। মই আজি তোমালোকক লিখিত আকাৰত দিম, অলপ বুজাইও দিম বাৰু। এই প্ৰশ্নবিলাক তোমালোকক ইতিমধ্যে মই দিছোঁৱেই, তথাপিও মই আজি অকণমান মনত পেলাবৰ বাবে এই প্ৰশ্নৰ উত্তৰকেইটা তোমালোকক দিবলৈ ওলাইছোঁ। এই প্ৰশ্নকেইটা তোমালোকে ভালদৰে চাবা। এইকেইটা দেখাত টান যেন লাগিলেও সিমান টান নহয়। তোমালোকে অকণমান প্ৰশ্নকেইটা কি কৰিবা, ভালদৰে পঢ়ি চাবা, কি খুজিছে সেইটো তোমালোকে জানিবলৈ চেষ্টা কৰিবা। কৰি উঠি কৰিলেই হ'ল। ইয়াতে এতিয়া 1 নম্বৰটোত আমাক দিছে কি, 16 নম্বৰটোত কোনো এটা বস্তু 10% লাভত বিক্ৰী কৰা হ'ল, তাৰ কিনা দাম আৰু বেচা দাম অনুপাত কি? অৰ্থাৎ 10% যদি লাভত বিক্ৰী কৰা হয়, তেতিয়াহ'লে 100 টকা কিনা দাম হ'লে বিক্ৰী মূল্য হ'ব 110 টকা। আৰু কিনা দাম আৰু বেচা দামৰ অনুপাত 110 আৰু 100ৰ অনুপাতটো উলিয়াই দিলেই হ'ল। কেনেকৈ কৰা হৈছে মই তোমালোকক দেখাই দিছোঁ। ইয়াতে কি আছে, তোমালোকে কি কৰি ল'ব লাগিব, ধৰা হ'ল বস্তুটোৰ কিনা দাম 100 টকা, 10% লাভত বিক্ৰী কৰিলে বেচা দাম হ'ব 100 + 100 × 10/100 টকা। অৰ্থাৎ আমাৰ কি আছে, 100 টকাৰ 10%, 100ৰ লগত 100 টকাৰ 10%টো কি কৰি দিব লাগিব, যোগ কৰি দিব লাগিব। যোগ কৰোঁতে কি হ'ল, 100 + 10 = 110 টকা। এতিয়া আমাৰ উলিয়াব দিছে কিনা দাম আৰু বেচা দামৰ অনুপাত। কিনা দাম আৰু বেচা দামৰ অনুপাত 100:110। তাৰপিছত ভগ্নাংশত পাতি লৈ লঘিষ্ঠ আকাৰলৈ নিয়াৰ পিছত তুমি কি পালা, 10:11 পালা। এনেকৈ আমি এই প্ৰশ্নটোৰ উত্তৰ কৰিব পাৰোঁ। ঠিক তেনেকৈ 2 নম্বৰ প্ৰশ্নটো দিয়া আছে, 30টা কণীৰ কিনা দাম 20টা কণীৰ বেচা দামৰ সমান, লাভৰ শতকৰা হাৰ কি সুধিছে। গতিকে 30টা কণীৰ কিনা দামে 20টা কণীৰ বেচা দামে যদি সমান হয়, প্ৰথম আমি এটা কণীৰ কিনা দাম কিমান হয় জানি ল'ব লাগিব। ঠিক তেনেকৈ তাৰপিছত 30টা কণীৰ কিনা দাম কিমান হয় জানিব লাগিব, আৰু 30টা কণীৰ বেচা দাম কিমান হয় আমি সেই বস্তুটো জানি ল'ব লাগিব। ল'ব পাৰিলে আমি অংকটো কৰিব পাৰিম। সেয়া কেনেকৈ কৰা হৈছে, ইয়াতে আছে ধৰা হ'ল এটা কণীৰ বেচা দাম কেইটকা বুলি ধৰি ল'লোঁ, 1 টকা। তেতিয়াহ'লে 30টা কণীৰ বেচা দাম কিমান হ'ব, 30 টকা। আকৌ দিয়া আছে 30টা কণীৰ কিনা দাম সমান 20টা কণীৰ বেচা দাম। তেতিয়াহ'লে 30টা কণীৰ কিনা দাম কিমান হ'ব, 20 টকা। যিহেতু কিনা দাম আৰু বেচা দাম সমান, 30টা কণীৰ কিনা দাম কিমান হ'ব, 20 টকা। বেচা দাম পাইছিলোঁ আমি কিমান টকা, 30 টকা। কিনা দাম পালোঁ 20 টকা। তেতিয়াহ'লে লাভ কিমান হ'ল, বেচা দাম বিয়োগ কিনা দাম। তেতিয়াহ'লে আমাৰ কি আছে, 30 টকা বেচা দাম আছিল আৰু 20 টকা কিনা দাম আছিল। 30ৰ পৰা 20 গ'লে কিমান টকা, 10 টকা থাকিল। শতকৰা লাভ উলিয়াবলৈ লাভ বাই কিনা দাম × 100%, আমি এটা ফৰ্মুলাৰ পাইছোঁ। সেইটোত এতিয়া আমি মানটো বহাই দিলেই হ'ল। লাভ কিমান আছে, 10 আছে, আমি 10 বহাই দিলোঁ, আৰু কিনা দাম আছে 20 আৰু × 100%। ইয়াতে ইনটুটো দিয়া নহ'ল, ইনটুটো তোমালোকে দি ল'বা, × 100%। অৰ্থাৎ কাটাকাটি কৰাৰ পিছত কিমান থাকিল, 50%। এইদৰে আমি কি কৰিব পাৰোঁ, এই অংকটো কৰিব পাৰোঁ। ঠিক তেনেকৈ নেক্সটটো দিয়া আছে, ধৰা এটা বস্তু কিনা দাম 2100 টকা, 10% লাভত বিক্ৰী হ'লে বেচা দাম কিমান। গতিকে আমাৰ কিনা দামটো দিয়া আছে, লাভ দিয়া আছে, আমি বেচা দাম উলিয়াব লাগে। গতিকে কিনা দাম বেচা দাম উলিয়াও আমি এটা ফৰ্মুলাৰ পাইছিলোঁ। সেই ফৰ্মুলাৰ সহায়ত আমি কি কৰিব পাৰোঁ, অংকটো কৰিব পাৰোঁ। এতিয়া কেনেকৈ কৰিব পাৰোঁ মই দেখাই দিছোঁ তোমালোকক। বস্তুটোৰ কিনা দাম আছিল কিমান, 2100 টকা। লাভ কিমান আছে, 10%। এতিয়া বস্তুটোৰ বেচা দাম কিমান হ'ব, 100 + লাভৰ হাৰ বাই 100 × কিনা দাম। এই ফৰ্মুলাৰত তোমালোকে মানটো বহাই দিলে হ'ল। লাভ 100 আছে, লাভৰ হাৰ কিমান, 10 পাইছোঁ, আৰু তলত 100 আছে, আৰু × 2100 টকা। কিনা দামটো 2100 টকা আছিল। তাৰপিছত কাটাকাটি কৰি দিয়াৰ পিছত তোমালোকে এইখিনি কি কৰিবা, এই ধৰা 0 কেইটা কাটি দিয়া গ'ল। গতিকে 110ৰ লগত 21 পূৰণ কৰি দিয়া হ'ল, দিওঁতে কিমান হ'লে 2310 টকা। গতিকে আমি বেচা দাম কিমান পালোঁ, 2310 টকা। তাৰপিছত আমাৰ কি আছে, নেক্সট ডে আছে, টকাত 4টাকৈ নেমু কিনি 20% লাভত বিক্ৰী কৰিলে টকাত কিমানটাকৈ বুলি কৈছে,
1 টকাত 4টাকৈ নেমু কিনি আনিছিল আৰু 20% লাভত বিক্ৰী কৰিলে এটা নেমুৰ বিক্ৰী মূল্য উলিয়াব দিছে গতিকে আমি এটা নেমুৰ কিনা দামটো আগতে জানি ল'ব লাগিব তাৰপিছত আমি বিক্ৰী মূল্য উলিয়াব পাৰিম গতিকে আমি কিনা দাম উলিয়াবলৈ আমি কেনেকৈ কৰিম 4টা নেমুৰ কিনা দাম কিমান আছে 1 টকা তেতিয়াহ'লে এটা নেমুৰ কিনা দাম কিমান হ'ব 1/4 টকা 4টাৰ পৰা এটা কৰিলে এটো হৰণ কৰিব লাগে এটো 1ক 4 হৰণ কৰিলে 0.25 টকা পালোঁ এতিয়া লাভৰ হাৰ দি আছে 20% তেতিয়াহ'লে বেচা দামৰ সূত্ৰটো আমি পাইছো বেচা দাম ইকুৱেল টু কি আছে 100 যোগ লাভৰ হাৰ বা 100 পূৰণ কিনা দাম এটা 100 যোগ লাভৰ হাৰ 20 আছে আৰু কিনা দাম আছে 0.25 টকা এখিনিতে আমি কি কৰিব পাৰো 100ৰে 120ক হৰণ কৰিলে 100 যেটো দুটা শূন্য আছে আমি দুটাৰ পিছত দশমিক বহাই দিলে হৈ যায় গতিকে 1.2 হল ইনটু 0.25 টকা এই দুটা পূৰণ কৰিলে 0.30 টকা পাই গলো এইদৰে আমি কি কৰিব পাৰো এই অংকটো কৰিব পাৰো তাৰ পিছত আকৌ তোমালোকৰ কি দিয়া আছে নেক্সট দিয়া আছে এটা বস্তু 500 টকাত বিক্ৰী কৰিলে 5% লাভ হয় এই একটা বস্তুৱে কিমান দামত বিক্ৰী কৰিলে 5% কি লাভ যদি 5% হ'ব লাগে তেতিয়ালে কিমান দামত বিক্ৰী কৰিব লাগিব উলিয়াব দিছে গতিকে এটো আমি কি কৰিব লাগিব বস্তুটোৰ বিক্ৰী মূল্য 500 টকা দি আছে লোকসান 5% হলে হলে বস্তুটো কিনা দাম উলিয়াব লাগিলে আমি ফৰ্মুলাটো পাইছিলো 100/100 মাইনাস লোকসানৰ হাৰ ইনটু বেচা দাম গতিকে 100 টো বহিলে তাৰপিছত লোকসান আছিল 5 গতিকে 100 minus 5 ইনটু বেচা দাম আছিল কিমান 500 টকা তাৰ পিছত এটো কি কৰিলা 100 ৰ পৰা 5 গলে 95 গতিকে 100 ইনটু 500/95 পাই গলো এটো হল কিনা দাম পাই গলো এটা কিনা দাম পালে আকৌ যদি এই বস্তুখিনি আমাৰ কিমান পাৰ্সেন্ট লাভ যদি 5% হয় তেতিয়া হলে 5% যদি লাভত বিক্ৰী কৰা হয় তেতিয়া বস্তুটোৰ বেচা দাম কিমান হ'ব 100 প্লাস লাভৰ হাৰ বাই 100 ইনটু কিনা দাম এটা 100 প্লাস লাভৰ হাৰ আছে 5/100 ইনটু কিনা দাম আছিল 100 ইনটু 500/95 আছিল তাৰ পিছত 100 ৰ 5 যোগ কৰোঁতে 105 হ'ল তাৰ পিছত এখিনি আমি এটা কাটা কৰিম 0 দুটা কাটিলো 100 100 কাটি দিলো আৰু 95কে 105কে 5 ৰে কাটি দিলো 5 ৰে 95ক 19 বাৰ গল আৰু 105ক 21 বাৰ গল এটা 21 আৰু 500 ইনটু কৰি দিয়াত কিমান পালা তোমালোকে 1500 কি 10500 পালা আৰু তলত 19 থাকি গল এটা 19 ৰে কি কৰি দিয়া এখিনি হৰণ কৰি দিয়া মই হৰণটো সাইডত দেখুৱাই দিছো এনেকৈ তোমালোকে কি কৰিবা 19 ৰে 105ক 5 বাৰ যায় তাৰ পিছত 95 হল 5 5 গলে 0 10 9 গলে 1 তাৰ পিছত ওপৰৰ পৰা এটা শূন্য নামিল 100 হল আকৌ 5 বাৰ গল এনেকৈ তাৰ পিছত দুবাৰ যাব তাৰ পিছত 12 নামিল 12ত যেটো বাৰ না যায় ওপৰৰ পৰা নুমাব লগিয়াও নাই তেতিয়ালে কি কৰিবা তোমালোকে এটা দশমিক দিলা দিয়াৰ পিছত কি আছে 6 3 1 আমি এখিনি বাৰ পাম কিন্তু আমি দশমিকৰ পিছত দুটা সংখ্যা ৰাখিব লাগে সেইকাৰণে 1 টো বাদ দিছো তেতিয়ালে উত্তৰটো হ'ব 552.63 টকা গতিকে এখিনি টকা আমি কি পালো উত্তৰটো পাই গলো তাৰ পিছৰ প্ৰশ্নটো হ'ল গ্ৰাহকক আকৰ্ষণ কৰিবলৈ এজন ব্যৱসায়ীয়ে এটা চাৰ্টৰ দামত ক্ৰমে 10% আৰু 5% ৰেহাই দিয়ে তিনিওটাৰ সমতুল্য ৰেহাইৰ হাৰ কি হ'ব উলিয়াব দিছে গতিকে আমি ইয়াত এতিয়া বস্তুটোৰ যেটো পাৰ্চেন্টত দিয়া থাকে বস্তুটোৰ আমি কি উলিয়াই ল'ব লাগিব ছপা মূল্য উলিয়াই ল'ব লাগিব ধৰা হ'ল বস্তুটোৰ আমি কি কৰিম ছপা মূল্য 100 টকা বুলি ধৰি ললো 10% যদি লাভত বিক্ৰী কৰা হয় তেতিয়া হলে 10% ৰেহাইত বিক্ৰী কৰিলে বেচা দাম কিমান হ'ব 100 মাইনাস 10% অৰ্থাৎ 10% 10/100 ইনটু 100 তাৰপিছত আমি কাটি কৰি দিয়াৰ পিছত কিমান পালো 10 টকা পালো 100 পৰা 10 বিক কৰিলে কিমান টকা পালো 90 টকা পালো
আকৌ 10% আকৌ ৰেহাইত বেচিছে গতিকে 10% ৰেহাইৰ পিছত আকৌ বেচা দাম কিমান হ'ব ইতিমধ্যে বেচা দাম আমি কিমান পাইছিলোঁ 90 টকা আকৌ 90 টকাৰ আকৌ কেই পাৰ্চেণ্ট 10% ৰেহাই দিলে গতিকে এইটো কাটাকাটি কৰিলে কৰাৰ পিছত 90ৰ পৰা 9 বিয়োগ কৰিলে কিমান হ'ব 81 টকা তাৰপিছত নেক্সট ডে আছে 5% ৰেহাইত পিছত বস্তুৰ বেচা দাম কিমান হ'ব এবাৰ 81 টকা আছিল বেচা দাম 81 টকাৰ পৰা 5% ৰেহাই দিলে 81 × 5/100 × 81 তাৰপিছত এইখিনি আমি 5ৰ লগত 81 পূৰণ কৰি দিলোঁ দিওঁতে 405 হৈছিল 405ক আমি কি কৰি দিলোঁ 100 দি হৰণ কৰিলোঁ 4.05 হ'ল এতিয়া 81ৰ পৰা 4.05 বিয়োগ কৰি দিওঁতে কিমান পালোঁ 76.95 টকা পালোঁ এইটো বিয়োগটো এনেকৈ কৰিব লাগে সদায় দশমিকৰ তলত দশমিক বহাব লাগে 81ৰ সোঁ চাইডে দশমিক থাকে গতিকে আমি সোঁ চাইডে দশমিক দি পেলাই বিয়োগ কৰি দিয়াত কিমান 76.95 টকা পালোঁ এতিয়া তিনিওটাৰ সমতুল্য ৰেহাই উলিয়াব লাগিলে 100ৰ পৰা আমি কি কৰি দিব লাগিব এই 76.95 মাইনাছ কৰি দিলোঁ দিওঁতে কিমান পালোঁ 23.05 টকা পালোঁ মই এইকেইটা আজি এনে জাষ্ট তোমালোকক অলপমান মনত পেলাবৰ কাৰণে এইকেইটা প্ৰশ্নৰ উত্তৰ দি দিলোঁ এনেকৈ কৰিবলৈ মই আজি বৰ্ডত কৰি নিদি তোমালোকক মই বহীত কৰি উঠি দেখুৱাই দিছোঁ তোমালোকে অলপ চাই ল'বা লগতে তোমালোকে যদি এই চেনেলটোত কোনোবা নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা বুলি আশা কৰি মই ক্লাছটো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ